ওমেন ৰিজাৰ্ভেশ্যন বিল উইথ ডেলিমিটেশ্যন তাৰ সংক্ৰান্তত আমাৰ তৰফৰ পৰা ফুল ছাপোৰ্ট আৰু সমৰ্থন আছে। এইকাৰণে ফুল ছাপোৰ্ট আৰু সমৰ্থন আছে। দুটা এক্সাম্পল মই দি দিব বিচাৰিছোঁ যে প্ৰথম কথা হ'ল এখন আমি কোনেও ভাৰতবৰ্ষত কোনেও নকওঁ এখন আমাৰ পিতৃভূমি, আমি কওঁ সদায় মাতৃভূমি। আমি সদায় মাতৃক লৈ আমি বন্দনা কৰোঁ, মাতৃক আমি পূজা কৰোঁ, আৰু মেক্সিমাম যেতিয়া আমি ভাৰতবৰ্ষত আমি যেতিয়া পূজা কৰোঁ আমি দেৱীসকল পূজা কৰোঁ। মই এজন জনজাতি সম্প্ৰদায় সকলে যাওঁ, আমাৰ আবাদ জনগোষ্ঠীৰ 99.9% আমাৰ দেৱী মহিলাক আমি পূজা অৰ্চনা কৰা যায়। গতিকে এইখন মাতৃভূমিত কংগ্ৰেছ আৰু তেওঁৰ যি সতীৰ্থ হ'ল ইণ্ডিয়া এলায়েন্সসকলে মাতৃভূমিক যি সন্মান দিব নজনাটো, মাতৃভূমিৰ প্ৰতি যি তেখেতসকলৰ যি ধৰণে তেখেতসকলক আগুৱাই নিবৰ কাৰণে যি তেখেতসকলৰ যি সদিচ্ছা আছিল, সদিচ্ছা থাকিব লাগিছিল, তাৰ যি অভাৱ যি ঘটিল আমি দেখিবলৈ পালোঁ, এইটো অত্যন্ত গৰিহণাযোগ্য, অত্যন্ত নিন্দাজনক। আৰু মই তীব্ৰভাৱে গৰিহণা দিছোঁ, কাৰণ যিখন দেশত মাতৃক পূজা কৰা হয়, মাতৃ হিচাপে গণ্য কৰে, সেইখন দেশৰ মাতৃক লৈ পেলাই যিখন ওমেন ৰিজাৰ্ভেশ্যনৰ বিল উইথ ডেলিমিটেশ্যন আনিছিল, সেইটো তেখেতক সমৰ্থন নকৰাটো অত্যন্ত গৰিহণৰ কাম হৈছে। কাৰণ সেইকাৰণে মই তেখেতসকলক গৰিহণা দিছোঁ। ছেকেণ্ড কথা মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, আপুনি চাব ৰাভা হাছন ৰাভাছ কাউন্সিলখন আজি ইণ্ডিয়ান এলায়েন্সত আছে। আপোনালোকে চাব আমি এটা সৰু এৰেঞ্জমেণ্ট, তাত 36টা সমষ্টি আছে, তাত 13জন মহিলা প্ৰতিনিধি আছে, তাৰমানে 36%। তাৰ অৰ্থ হ'ল এইটোৱেই যে মহিলাসকলক যদি আমি আগুৱাই নিব পৰা নাযায়, মহিলাসকলক ৰাজনৈতিকভাৱে সামাজিকভাৱে যদি আগুৱাই নিব পৰা নাযায়, এইখন সমাজ, এখন দেশ, এখন অসম আৰু যি আমাৰ যি ধৰণে সামাজিক ব্যৱস্থা চলি আছে, সেই ব্যৱস্থাৰ আগুৱাই নিয়াটো কেতিয়াও সম্ভৱপৰ নহয়। গতিকে ৰাজনৈতিকভাৱে আগুৱাই নিব লাগিব, সামাজিকভাৱে আগুৱাই নিব লাগিব। গতিকে সেই সংক্ৰান্তত এই বিলখনৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে। দুটা মই ক'ত কৰিব বিচাৰিছোঁ, আপুনি চাব বিজুলী বাইদেৱে কৈছে, অখিলেশ যাদৱজীয়ে এটা কথা কৈছে, আপুনি চাব যে মহিলা চিলেকশ্যন কথাখিনি কোন, তেওঁ কৈছে যে মহিলাৰ সংক্ৰান্ত প্ৰধানমন্ত্ৰী যদি বিজেপিয়ে লিখিও দিয়ে দেশৰ প্ৰধানমন্ত্ৰীয়ে, তথাপি বিশ্বাস নকৰোঁ বুলি কৈছে। কিমান নিকৃষ্ট মনৰ এটা পৰিচয় তেখেতে দিছে। আনপিনে ৰাহুল গান্ধীয়ে কৈছে যে ইতনা জলবাজি কিয়, ভাৰত স্বাধীন হোৱা আজি 8টা দশক, প্ৰায় 80 years, 80টা বছৰৰ পিছতো যদি ওমেনসকলক ৰিজাৰ্ভেশ্যন দি তেখেতসকলক ৰাজনৈতিক ভাৱ আগুনৰ চিন্তা যদি আজি তেখেতক জলবাজি বুলি কয়, তাৰ দ্বাৰা কংগ্ৰেছ আৰু তেখেতসকলৰ সতীৰ্থসকলৰ যি নিকৃষ্ট মহিলাসকলক ছাপ্ৰেছ, অপ্ৰেছ আৰু দুৰ্বল কৰি ৰখাৰ যি মানসিকতা তাৰ প্ৰমাণ হৈছে। গতিকে দেশৰ প্ৰধানমন্ত্ৰী বুলি আমাৰ নেতৃত্ব ডেফিনেটলি এই বিল ডেফিনেটলি ছাকচেছ হ'ব। আৰু মই সমগ্ৰ অসমৰ মাতৃ সমাজৰ প্ৰতি, মহিলা আইনত্ৰীসকলৰ প্ৰতি, নাৰীসকলৰ প্ৰতি মোৰ আহ্বান থাকিব, আহি থকা দিনসমূহত ইয়াৰ উচিত প্ৰত্যুত্তৰ কংগ্ৰেছ দলটো আৰু তেওঁৰ ইণ্ডিয়া এলায়েন্সসকলে ৰাজনৈতিকভাৱে সামাজিকভাৱে পাব। তাৰ সংক্ৰান্ত নাৰী শক্তি ওলাই আহিব। তাৰ প্ৰতি আহ্বান জনাই মোৰ খবৰখিনি মই সামৰিছোঁ। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।